আজি আমাৰ হিংৰিজান চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আমি হিংৰিজান গাঁওৰক্ষী বাহিনী তথা হিংৰিজান সমূহ ৰাজ্যৰ উদ্যোগত আমি হিংৰিজান চাহ বাগিচাৰ আগন্তুক যি কৰম পূজা আৰু দুৰ্গা পূজা আৰু কালী পূজাৰ উপলক্ষে আমি এক সজাগতা সভা আহ্বান কৰিছিলোঁ আৰু এই সজাগতা সভাত আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ সম জিলাৰ এডিশ্যনেল এছপি আৰু সম জিলাৰ বিষয়ববীয়াৰ লগতে আমাৰ মামৰা ৰাজ্য চক্ৰ বাইদেউ লগতে আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আমাৰ হিংৰিজান সমূহ দল সংগঠনকে কৰি সমূহ ৰাইজকে আৱৰি আমি এক সজাগতা সভা আহ্বান কৰিলোঁ। যেহেতু আমাৰ হিংৰিজান চাহ বাগিচাত আগন্তুক যি প্ৰতিষ্ঠান অনুষ্ঠিত কৰা হ'ব তাত মদ পানী সেৱন কৰি যি হাই কাজিয়া সমস্যা দেখা যায় এই সমস্যা যাতে আমি নিবাৰণ কৰি আমি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সুচলৰূপে ৰূপায়ণ কৰিব পাৰোঁ তাকে আশা কৰি আজি এই সজাগতা সভা আহ্বান কৰা হৈছে। বাল্য বিবাহৰ বিষয়ে কিবা আলোচনা হৈছে? যেহেতু আজিৰ সভাত আমাৰ এডিশ্যনেল এছপি ছাৰে আমাক এই বাল্য বিবাহ লৈ কিছু পৰামৰ্শ আগবঢ়ালে। কম বয়সৰ ল'ৰা ছোৱালীৰ লগত যি প্ৰেম প্ৰীতিৰ দুৰ্ঘটনা ঘটি যায় এই ঘটনাৰ ওপৰতো আমাৰ সমূহ ভিডিপি সকলক এক সজাগতা মন্তব্য আগবঢ়ালে। এই মন্তব্যৰ ওপৰত আমি সকলো দিশতে নৱপ্ৰজন্মৰ ওপৰত আমি চকু দি আমি সমাজখনক বচাই ৰাখিবলৈ চেষ্টা কৰিম। আজি আমাৰ হিংৰিজান চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আমি হিংৰিজান গাঁওৰক্ষী বাহিনী তথা হিংৰিজান সমূহ ৰাজ্যৰ উদ্যোগত আমি হিংৰিজান চাহ বাগিচাৰ আগন্তুক যি কৰম পূজা আৰু দুৰ্গা পূজা আৰু কালী পূজাৰ উপলক্ষে আমি এক সজাগতা সভা আহ্বান কৰিছিলোঁ আৰু এই সজাগতা সভাত আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ সম জিলাৰ এডিশ্যনেল এছপি আৰু সম জিলাৰ বিষয়ববীয়াৰ লগতে আমাৰ মামৰা ৰাজ্য চক্ৰ বাইদেউ লগতে আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আমাৰ হিংৰিজান সমূহ দল সংগঠনকে কৰি সমূহ ৰাইজকে আৱৰি আমি এক সজাগতা সভা আহ্বান কৰিলোঁ। যেহেতু আমাৰ হিংৰিজান চাহ বাগিচাত আগন্তুক যি প্ৰতিষ্ঠান অনুষ্ঠিত কৰা হ'ব তাত মদ পানী সেৱন কৰি যি হাই কাজিয়া সমস্যা দেখা যায় এই সমস্যা যাতে আমি নিবাৰণ কৰি আমি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সুচলৰূপে ৰূপায়ণ কৰিব পাৰোঁ তাকে আশা কৰি আজি এই সজাগতা সভা আহ্বান কৰা হৈছে। বাল্য বিবাহৰ বিষয়ে কিবা আলোচনা হৈছে? যেহেতু আজিৰ সভাত আমাৰ এডিশ্যনেল এছপি ছাৰে আমাক এই বাল্য বিবাহ লৈ কিছু পৰামৰ্শ আগবঢ়ালে। কম বয়সৰ ল'ৰা ছোৱালীৰ লগত যি প্ৰেম প্ৰীতিৰ দুৰ্ঘটনা ঘটি যায় এই ঘটনাৰ ওপৰতো আমাৰ সমূহ ভিডিপি সকলক এক সজাগতা মন্তব্য আগবঢ়ালে। এই মন্তব্যৰ ওপৰত আমি সকলো দিশতে নৱপ্ৰজন্মৰ ওপৰত আমি চকু দি আমি সমাজখনক বচাই ৰাখিবলৈ চেষ্টা কৰিম। আজি আমাৰ হিংৰিজান চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আমি হিংৰিজান গাঁওৰক্ষী বাহিনী তথা হিংৰিজান সমূহ ৰাজ্যৰ উদ্যোগত আমি হিংৰিজান চাহ বাগিচাৰ আগন্তুক যি কৰম পূজা আৰু দুৰ্গা পূজা আৰু কালী পূজাৰ উপলক্ষে আমি এক সজাগতা সভা আহ্বান কৰিছিলোঁ আৰু এই সজাগতা সভাত আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ সম জিলাৰ এডিশ্যনেল এছপি আৰু সম জিলাৰ বিষয়ববীয়াৰ লগতে আমাৰ মামৰা ৰাজ্য চক্ৰ বাইদেউ লগতে আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আমাৰ হিংৰিজান সমূহ দল সংগঠনকে কৰি সমূহ ৰাইজকে আৱৰি আমি এক সজাগতা সভা আহ্বান কৰিলোঁ। যেহেতু আমাৰ হিংৰিজান চাহ বাগিচাত আগন্তুক যি প্ৰতিষ্ঠান অনুষ্ঠিত কৰা হ'ব তাত মদ পানী সেৱন কৰি যি হাই কাজিয়া সমস্যা দেখা যায় এই সমস্যা যাতে আমি নিবাৰণ কৰি আমি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ সুচলৰূপে ৰূপায়ণ কৰিব পাৰোঁ তাকে আশা কৰি আজি এই সজাগতা সভা আহ্বান কৰা হৈছে। বাল্য বিবাহৰ বিষয়ে কিবা আলোচনা হৈছে? যেহেতু আজিৰ সভাত আমাৰ এডিশ্যনেল এছপি ছাৰে আমাক এই বাল্য বিবাহ লৈ কিছু পৰামৰ্শ আগবঢ়ালে। কম বয়সৰ ল'ৰা ছোৱালীৰ লগত যি
প্ৰেম প্ৰীতিৰ দুৰ্ঘটনা ঘটি যায়, এই ঘটনাৰ ওপৰতো আমাৰ সমূহ VDP সকলক এক সজাগতা মন্তব্য আগবঢ়ালে। এই মন্তব্যৰ ওপৰতে আমি সকলো দিশতে নৱপ্ৰজন্মৰ ওপৰত আমি চকু দি আমি সমাজখনক বচাই ৰাখিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।